हेलो फ्रेंड्स की खबर आपनालोकर आशा करूँ सकलोरे ভাল। আজি মই বজাৰলৈ গৈছিলোঁ, এফালে কল আনিলোঁ, এখিনি মনোহৰ কল, জলকীয়া আনিলোঁ আৰু এয়া কচু লতি আনিছোঁ দাইলত দি বনাই খাবলৈ মচুৰ দাইলত। আৰু এয়া আনিছোঁ মই এই শাকটো কি বুলি কয় ক'বচোন আপোনালোকে কমেন্টত কৰি জনাব। আৰু এয়া নৰসিংহ মই চাটনি বনাম। আৰু এয়া জাহাজী কল আনিছোঁ, পকা নাই, তাকে মই ৰেচিপিটো আপোনালোকক আগ নবঢ়াওঁ, কেনেকৈ বনাইছোঁ বনোৱা ভিডিঅ' মোৰ বহুতেই দিয়া আছে, সেই গতিকে মই খোৱাৰ ভিডিঅ'হে দিম আপোনালোকৰ মাজত আগবঢ়াম। আৰু এই শাকবিধৰ নাম ঠাইভেদে বেলেগ বেলেগ হয়, ক'বচোন এই শাকবিধৰ নামটো কি জনাব। এয়া মই জাতিলাও আলু ভাজিলোঁ, এয়া এইখিনি ভাজিলোঁ আৰু নেমু আৰু এইবোৰ মই দাইলত দিছোঁ কচু লতি আৰু তিতাকেৰেলা পিটিকা আৰু এয়া আম লৈছোঁ, খাব লৈছোঁ ভগৱানৰ নাম লৈ। তাকে আপোনালোকৰ মাজত ভিডিঅ'টো আগবঢ়াইছোঁ, চাই যাব। মই সম্পূৰ্ণ নিৰামিষ থালি ৰেডি কৰি বনাইছোঁ আজি, বিৰাটেই টেষ্টি। মাংস নহ'লেও সম্পূৰ্ণ নিৰামিষকৈ যে খাব পাৰি, তাতে মই ঔটেঙা দিছোঁ, কচু লতিটো দিছোঁ আৰু ঔটেঙা দিছোঁ, খাবলৈ বিৰাটেই ভাল। এই শাকবিধৰ নাম হৈছে চেংমৰা, আমাৰ ইয়াত চেংমৰা বুলি কয়, ঠাইভেদে নামবিলাক বেলেগ বেলেগ হয়। আৰু এই জলকীয়াটো খাবলৈ বিৰাটেই টেষ্টি হয়, ঘৰৰ লোকেল জলকীয়া হয়। এয়া হৈছে কেৰেলা আলু পিটিকা, কেৰেলাটো বেছি তিতা হৈ যায়, সেই গতিকে আলু এটা মিক্স কৰি পেলাই পিটিকা কৰিছোঁ। আৰু অকল মাছ মাংস দিয়েই যে ভাত খাব পাৰি তেনে নহয়, এনেদৰে নিৰামিষকৈও বনাই আলহীকো খুৱাব পাৰি, নিজেও খাব পাৰি। আৰু সেইবাবে মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আলহী আহিলে সদায় মাছ মাংসই অনা হয়, কিন্তু এনেদৰেও বনাই খাব পাৰি, নিৰামিষকৈ খাবও পাৰি, দিবও পাৰি, খাবলৈ বিৰাটেই টেষ্টি হয়। মই নেমু চেপি খাইছোঁ, গৰমত নেমুটো আমি খাব লাগে, বিৰাটেই টেষ্টি খাবলৈ। মাংসতকৈ নিৰামিষকৈ খাই বেছি ভাল লাগে। চেংমৰাখিনি খাবলৈ কুমলীয়া আৰু খাবলৈ বিৰাটেই সোৱাদ হৈছে। চেংমৰা কোনে কোনে খাই বাৰু ভাল পায় কমেণ্ট কৰি জনাবচোন। মই কিন্তু সেউজীয়া শাক পাচলি বিৰাটেই খাই ভাল পাওঁ। আৰু ভাতৰ লগত পানীটো মেইন, আমি পানীটো খাবই লাগে। চেংমৰাখিনি খাবলৈ বিৰাটেই সোৱাদ হৈছে, খাই চাব এনেকৈ মচুৰ দাইলত কচু লতি ঔটেঙা দি পেলাই, আৰু চেংমৰা ভাজি নেমু চেপি আৰু তিতাকেৰেলা আলু পিটিকা কৰি খাই চাব, বিৰাটেই টেষ্টি এণ্ড ডিলিচিয়াছ। মাংসতকৈ বহুতেই টেষ্টি, মই ভাষাৰে কৈ বুজাব নোৱাৰিম, আপোনালোকে বনাই খাই চাব। আৰু মোৰ বনোৱা ভিডিঅ' বহুতেই দিয়া আছে, সেই গতিকে মই বনোৱা ভিডিঅ' দিয়া নাই আজি, সেইকাৰণে মই পৰিৱেশন কৰিয়ে দেখাইছোঁ আপোনালোকক। এয়া সৰু কুমলীয়া ঔটেঙা দিছিলোঁ, ঔটেঙাটো কুমলীয়া পূৰাতেই সিজি গৈছে, কুকাৰত হুইচেল মৰাই দিছিলোঁ। কুকাৰতে মই তেল দি পিঁয়াজ দি জলকীয়া দি পেলাই কচুখিনি ভাজি তাতে মচুৰ দাইলখিনি দি পানী দি হুইচেল মৰাই দিলোঁ। কম সময়তে আৰু সহজতে হৈ যায়, 3টা হুইচেল মাৰি দিলেই সম্পূৰ্ণৰূপে গলি যায়। এনেদৰে বনাই খাব কুকাৰত, খাবলৈ বিৰাটেই ভাল লাগে। তিতাটো আমি খাবই লাগে, তিতাটো হেল্থৰ বাবে বিৰাটেই ভাল। আৰু তিতাটো ডাইৰেক্ট খাব নোৱাৰি, এইকেইটা আলু এটা মিক্স কৰি দিলে সোৱাদ হয় খাবলৈ। আৰু মই নৰসিংহ চাটনি দিছিলোঁ, আৰু মই নৰসিংহত শুকান মাছ দি খাইছেনে বাৰু? শুকান মাছ দি নৰসিংহ চাটনি খাবলৈ বিৰাটেই ভাল, কিন্তু মই নৰসিংহত শুকান মাছ দিয়া নাই, সম্পূৰ্ণ নিৰামিষ থালি আজি বনাইছোঁ, সেই গতিকে মই নৰসিংহ নহৰু আৰু জলকীয়া দি পেলাই পিচিছোঁ। বিৰাটেই টেষ্টি এণ্ড ডিলিচিয়াছ, ক'বলৈ ভাষা নাই, আপোনালোকে এনেদৰে খাই চাব। এয়া মোৰ খাই প্ৰায়ে হৈ গ'ল। এয়া লগতে আমটো খাব লাগে, বতৰৰ ফল বতৰত খাব লাগে। আম মই ভাতৰ লগত বিৰাটেই খাই ভাল পাওঁ, আমে হজম শক্তি দিয়ে।
আজিলৈ আহিছোঁ, বাই বাই। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই বাই।